Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। লগতে এটা কথা কওঁ যে মোৰ আৰু এটা ইউটিউব চেনেল আছে, নামটো হৈছে দেৱাশিষ ব্লগ 20K। আপোনালোকে যদি চাব বিচাৰে ডেসক্ৰিপচনৰ লিংক দিয়া আছে, এবাৰ গৈ চাই ল'ব। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰজ্ঞা পাৰমিতা প্ৰথম ভাল পোৱা কেতিয়া হৈছিল আৰু কিমান বছৰ তেওঁলোক প্ৰেমৰ সম্পৰ্কত আছিল সকলো জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। প্ৰথম প্ৰেম বুলি নহয়, কিন্তু মানে এটা যে ক্ৰাছ হয়, ভাল লাগে যে দেখি পেলাই ভাল লাগে তেনেকুৱা। কটনত যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া চেইণ্ট মেৰিজৰ পৰা ওলাইছোঁতো, একদম মানে এনেকৈ বন্ধ মানে ঘপককৈ কটন মানে একদম খোলা। তেতিয়া এই চিনিয়ৰ এজন আৰু এতিয়া মনতো নাই এনেকৈ, তেতিয়া মানে দূৰৰ পৰা দেখি মানে খুব ভাল লাগিছিলে আৰু তাৰপিছত তেনেকুৱা হৈ গ'ল। তাৰপিছত ভাল লাগে আৰু চবেই জোকায়, সেই জোকোৱা জোকি চলি থাকিলে যে অলপ ভাল লাগে যে এনেই আৰু, কিন্তু তেখেতে গম নাপায় ল'ৰাজনে। তাৰপিছত আকৌ ফাৰ্ষ্ট ইয়েৰত তেনেকুৱা, ছেকেণ্ড ইয়েৰত আকৌ উল্টা ল'ৰাজনৰে মোক মানে ভাল লাগি গ'ল। তেখেতে উল্টাই মানে প্ৰপ'জ কৰিলে, তেতিয়া মোৰ বেয়া লাগি গ'ল আকৌ। তেতিয়া মই মানে দূৰত মানে দূৰতে ঠিক আছে আৰু সেইটো প্ৰেমৰ সংজ্ঞা। প্ৰেম ডেফিনেশ্যন বুলি ক'ব নোৱাৰি, ইটছ আ ফিলিং। চ' অনুভৱে হয় আৰু মানে কয় এটা লাইন আছে ন, টু মানে আণ্ডাৰষ্টেণ্ড অৰ টু ৰিলেট টু দ্য আনস্পকেন। চ' নোকোৱাকৈ যোনটো মানে বুজি পোৱা যায় বা অনুভৱ কৰা যায়, সেইটোৱে প্ৰেম।